হেল্ল' ফ্ৰেণ্ড, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনালোকক মই এটা গাঁৱলীয়া পৰিৱেশৰ এটা দৃশ্য দেখুৱাই আছোঁ। গাঁৱত বসবাস কৰিছে, কিন্তু গাঁৱতে এখন কেনেকৈ খুব সুন্দৰ ফুলনিত বনাই তুলিছে, গঢ়ি তুলিছে চাওকচোন। একেবাৰে ঘৰৰ মাজত গোটেই পিৰালিত চৌহদত কেৰুফালে তেখেতৰ এয়া চাওক, এয়া বাচন বৰ্তন ধোৱা জেগা, এইটো তেখেতৰ টিউবৱেলৰ কাষতে আপুনি চাওক এয়া ফুল, এই ফুলৰ কাষতে এইটো তেখেতৰ চাহ বনোৱা ঘৰ, চাহ বনায়, এইটো চাহ বনোৱা ঘৰ। তাৰ কাষতেই কিন্তু আপুনি চাওক এই ফুলনি কেনেকৈ আদৰ্শ গৃহ আপুনি চাওকচোন। এয়া তেখেতে পানী গৈছে, তাৰ কাষতে আপোনাৰ দেখিছে এয়া পদিনা, কেনেকৈ পদিনা খেতি কৰিছে চাওক। দুটা মাছৰ কাৰ্টুন, তাতে আনন্দ কলিতাৰ খেতি। এয়া আনন্দ কলিতাই কেনেকৈ পদিনা কৰিছে চাওক। এয়া ফুলৰ প্ৰতি তেখেতৰ খুব চখ, তেখেতৰ গোটেই পৰিয়ালৰ ফুলৰ প্ৰতি চখ। ফুলেই ঘৰখনলৈ সৌন্দৰ্য মাতি আনে, শান্তি সমৃদ্ধি কঢ়িয়াই আনে। এই মাছৰ কাৰ্টনকেইটা তেখেতে পেলাই দিয়া নাই, তাতে আপোনাৰ এজোপা জাতিলাও দিছে, তাৰ কাষতে চাওক বিলাহী কৰিছে, মাছৰ কাৰ্টনত বিলাহী কৰিছে। সেই মাছৰ কাৰ্টনত এয়া চাওক ধনিয়া কৰিছে। এইটো কাৰ্টন ৰেডি কৰি ৰাখিছে। আমি মাছৰ কাৰ্টনবিলাক এনেই বজাৰত পৰি থকা পাওঁ বা আমাৰ ঘৰত থাকে, সেই কাৰ্টনবিলাক আমি পেলাই নিদি এনেকৈ সদব্যৱহাৰ কৰিব পাৰোঁ। এইখন তেখেতৰ পিছফালৰ দুৱাৰৰ কাষতে চাওক এজোপা বিলাতী পালেং। এতিয়া মই তেখেতৰ ভিতৰলৈ সোমাই আহিছোঁ। চাওক আপোনালোকে জাৰ্মান, জাপান, লণ্ডনৰ মানুহে কেনেকৈ শৌচ কৰে তাকো দেখুৱাইছে আপোনালোকক, কিন্তু মই আজি এখন গাঁৱলীয়া পৰিৱেশ দেখুৱাইছোঁ। এইটো তেখেতৰ বাথৰুম টয়লেট, চাওক কি সুন্দৰকৈ বনাই তুলিছে। চাওক খেতিয়ক মানুহ, মাত্ৰ তেখেতৰ এখন বাগান আছে, 2 বিঘা বাগান আছে। 2 বিঘা বাগানতে তেখেতে কেনেকৈ এটা নিজৰ কষ্টৰে, নিজৰ চিন্তাৰে কেনেকৈ এটা সুন্দৰ গৃহ বনাই তুলিছে, সেইটো দেখুৱাবলৈ পাই মই সুখী হৈছোঁ। আজি মই আপোনালোকক আনন্দ কলিতাৰ ঘৰ দেখুৱাই আছোঁ, এটা গাঁৱলীয়া পৰিৱেশৰ এটা ঘৰ দেখুৱাই আছোঁ। আহক, এইখন তেখেতৰ স্কুটি, চাওক কেনেকৈ তেখেতৰ ঘৰটো কেনেকৈ সজাই ৰাখিছে, কিমান আটক ধুনীয়াকৈ সজাই ৰাখিছে। মাত্ৰ 2 বিঘা চাহৰ খেতি কৰে তেখেতে। এই 2 বিঘা চাহৰ খেতি কৰিয়ে তেখেতৰ ঘৰখন কেনেকৈ সজাই তুলিছে মই দেখাইছোঁ। এই গোটেই কামখিনি কৰোঁতে তেখেতক সহায় কৰি থাকে তেখেতৰ ভাতৃ, কি নাম আপোনাৰ? অনন্ত কলিতা। এই কামখিনি তুমি নিজে কৰা? নিজে কৰোঁ। এই ঘৰ দুৱাৰবিলাক তুমি নিজেই বনাইছা? আধা নিজে লাগিছোঁ ইয়াত। পকা কামত তুমি নিজে কৰিছা? আধা লাগিছোঁ। কৰিছা। তোমালোক 2জন ককাই ভাই একেলগে আছা? একেলগে আছা, ঠিক আছে। ভাল লাগিছে এই পৰিৱেশটো মই জনসাধাৰণৰ মাজত দেখুৱাই সুখী হৈছোঁ। মই এতিয়া তোমালোকৰ ৰুমলৈ আহিছোঁ। এয়া চাওক, এইটো আনন্দ কলিতাৰ ৰুম। এইটো আপোনালোকক মই এইকাৰণে দেখাই আনিছোঁ যে অকণমান চাহ বাগান কৰিও যদি আপুনি যত্ন সহকাৰে কাম কৰে, বৰ সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিব পাৰে। চাওক, এইটো তেখেতৰ বেডৰুম। এয়া চাওক, তেখেতৰ গৃহটো দেখুৱাই আছে। এইটো তেখেতৰ শোৱনি কোঠা। চাওক, 2 বিঘা চাহৰ খেতি কৰি তেখেতে কিমান উন্নতি কৰিছে আপোনালোকে চাওক, দেখিছে? এইটো তেখেতৰ বেডৰুম। এতিয়া তেখেতে মোক তেখেতৰ ষ্ট'ৰ ৰুমলৈ লৈ আহিছে। এইটো তেখেতৰ ষ্ট'ৰ ৰুম। চাওক কি সুন্দৰকৈ তেখেতৰ ষ্ট'ৰ ৰুমটো তেখেতে কৰি আছে। একোৰ অভাৱ নাই। তেখেতে নিজৰ হাতৰ বিদ্যা নিজেই শ্ৰম কৰিছে, বিশেষ বনোৱাৰ ওপৰতো নিৰ্ভৰ নকৰে, নিজেই কাম কৰিছে। 2জন ককাই ভাই লগ লাগি কাম কৰিছে। চব কিমান আটক ধুনীয়াকৈ নিজৰ ঘৰখন সজাই ৰাখিছে। এইটো তেখেতৰ ড্ৰয়িং ৰুম। মই এতিয়া তেখেতৰ ড্ৰয়িং ৰুমটো দেখুৱাই আছোঁ, আৰু মই তেখেতৰ পৰিয়ালটো আপোনালোকক দেখুৱাম। চাওক, এখন বাৰাণ্ডা, চাওক কি সুন্দৰকৈ বাৰাণ্ডাখন সজাই ৰাখিছে। ফুল, তেখেতসকলৰ ঘৰত এটাই বিশেষত্ব, কেৰুফালে ফুলেই ফুল। চাওক কেৰুফালে ফুল, কিমান সুন্দৰ এটা পৰিৱেশ। এতিয়া আমি আনন্দ কলিতাৰ ছোৱালীকেইজনী পঢ়া ৰুমটো দেখুৱাই আছোঁ। এইটো তেওঁলোকৰ। হেল্ল' ফ্ৰেণ্ড, এতিয়া আমাৰ ল'ৰাবিলাকে বা আমাৰ ছোৱালীবিলাকে কাম নকৰি বিভিন্ন অদৰকাৰী কামত মোবাইল চাই, গেম খেলি সময় খৰচ কৰিছে, কিন্তু তাৰ তুলনাত একদম গাঁৱৰ বোকা পানীৰ মাজত আনন্দ কলিতা ডাঙৰীয়াই
কেনেকৈ নিজৰ ঘৰখন সজাই ৰাখিছে চাওকচোন। ছোৱালীকেইজনীয়ে আৰ্ট কৰিছে, কিমান ধুনীয়া আৰ্ট কৰিছে চাওকচোন। আদৰ্শ পৰিয়াল, সঁচাকৈ এইটো আদৰ্শ পৰিয়াল। মই এতিয়া আনন্দ কলিতাৰ পৰিয়ালটো একেলগে আপোনালোকক দেখুৱাম, নিশ্চয় আপোনালোকে চাই সুখী হ'ব। এটা সুন্দৰ পৰিয়াল। মই আনন্দ কলিতাৰ পৰিয়ালটো আপোনালোকক এতিয়া দেখুৱাই আছোঁ। আনন্দ কলিতা তেখেতৰ ভাতৃ, তেখেতৰ সোঁফালে ভাতৃ আছে, বাওঁফালে পৰিবাৰ, তাৰপিছতে তেখেতৰ দুজনী ছোৱালী আপুনি দেখিবলৈ পাইছে। তোমাৰ নামটো কি? মোৰ নাম গীতাশ্ৰী কলিতা। তুমি কি কৰি আছা? মই এতিয়া MA পাছ কৰিছোঁ। তুমি MA পাছ কৰিলা? তুমি কিহত কৰিলা MA? অসমীয়া। অসমীয়াত তুমি নম্বৰ কিমান পাইছা? মোৰ পাৰ্চেণ্টেজ 78। 78। চাওক, 78% লৈ এই ছোৱালীজনীয়ে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ সক্ষম হৈছে। কোন ইউনিভাৰ্চিটি? ডিব্ৰুগড়। ধন্যবাদ। তোমাৰ নাম কি? গায়ত্ৰী কলিতা। গায়ত্ৰী কলিতা। তুমি কিমান পঢ়িলা? মই গ্ৰেজুৱেশ্যন ল'লোঁ। গ্ৰেজুৱেশ্যন ল'লা? ঠিক আছে। তোমাক পঢ়া শুনা খৰচ পাতি চব দেউতাই দিয়ে? বাগানৰ পৰাই দিয়ে? তোমালোকে এই ফুল খেতিবিলাকত যত্ন কৰিছানে? ফুল খেতিবিলাকত লাগানে? কৰা? তোমালোকেও কৰা? ইমানখিনি পঢ়া শুনাৰ মাজতো তোমালোকে এইবিলাক কৰিবলৈ সময় পোৱা? ধন্যবাদ, তোমালোকক ধন্যবাদ। ঠিক আছে। আপোনালোকৰ পৰিয়ালটো আৰু আপোনালোকৰ ফুলনি, আপোনালোকৰ গোটেই ঘৰৰ পৰিৱেশ মই চাই সুখী হৈছোঁ। লগতে মই দৰ্শকসকলক দেখুৱাইছোঁ। দৰ্শকসকলৰ কাৰণে আদৰ্শ হওক, এনেকৈ সকলোৱে এই মিলি জুলি কাম কৰি এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলক। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আজিলৈ আহোঁ।